প্ৰেক্টিকেলৰ কামখিনি কৰি কেনে ভাবিলোঁ টাউনত যাওঁ, যিহেতু আজি ফ্ৰাইডে 2 দিন বন্ধ থাকিব। সেইকাৰণে আজিয়ে টাউনৰ পৰা যাই যিমান লাগতিয়াল বস্তু আছিল সেইখিনিও লৈ আহোঁ। সেইকাৰণে লিখা কামখিনি কৰি মই আৰু মোৰ লগৰজনী আমি ওলালোঁ দুজনীয়ে টাউনলৈ। আমাৰ প্ৰেক্টিকেলৰো অকণমান বস্তু কিনিব আছিল, যেনেকৈ থ্ৰেড এইবোৰ আৰু ৰুমৰো আছিল। আৰু ভাবিছোঁ ওলাই গৈছোঁৱে যিহেতু কিবা এটা খায়ো আহিম। এইকেইদিন হঠাৎকৈ ইমান এটা গৰম পৰিছে, সেইকাৰণে আমি জল্দি বজাৰখিনি কৰি KFCত সোমালোঁ, যেতিয়া অলপ ঠাণ্ডাও পৰক, কিবা এটা খায়ো ল'লোঁ। আৰু আজি ডিব্ৰুগড়ত ইমান ট্ৰেফিক পালোঁ, আহোঁতে ৰুম আহি পাওঁতে পাওঁতে একদম গৰমত বেয়া হৈ গৈছে অৱস্থা। সেইকাৰণে এটা আইচক্ৰীম লৈ আহিছিলোঁ আৰু তেনেকেই মোৰ ফ্ৰাইডে দিনটো গ'ল। আৰু এয়া আজি নেক্সট ডে'। মোৰ ৰাতিপুৱা উঠোতে অকণমান দেৰি হ'ল, সেইকাৰণে ব্ৰেকফাষ্টত খাইছোঁ আপেল। আৰু আণ্টিয়েও ক'লে যে আজি বোলে লাঞ্চ দিওঁতে দেৰি হ'ব, সেইকাৰণে ভাবিলোঁ ৰুমতে যি আছে তাৰে কিবা খাই লওঁ। সেইকাৰণে কণী আছিলে, সেয়াই বইল কৰিলোঁ আৰু লগত ল'লোঁ বানানা চিপছ আৰু বিস্কিট। কিন্তু সেইখিনি খাই আছিলোঁহে, থাকোঁতে আণ্টিয়ে মাত দিলে যে দৈ চিৰা খাই লোৱাহি বুলি কিনে। সেইকাৰণে দৈ চিৰা আনিব গ'লোঁ। আৰু মই যে দৈ চিৰা খাই ইমান ভাল পাওঁ নহয়, তাতে এই গৰমত যে বহুত বেছি ভাল লাগিছে। সেইখিনি খাইছিলোঁ, খাওঁতে আকৌ আণ্টিয়ে মাতিলে প্ৰসাদ দিবৰ কাৰণে। আৰু এই যে প্ৰসাদত বগা বগা এইটো চাগে পিঠাগুড়িৰে বনায়, মই ভালকৈ নাজানো, কিন্তু মই খাব বহুত ভাল পাওঁ আৰু বহুত দিন পিছতো খাব পাইছোঁ। আপোনালোকে ভাল পায়নে জনাবচোন দেই। আৰু আপোনালোকে যদি ইমানখিনিলৈ চালে ভিডিঅ'টো, প্লিজ ভিডিঅ'টোত এটা কমেণ্ট কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।